ওম শান্তি। আপোনালোক সকলোকে মোৰ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাই আজি আমি আমাৰ ষষ্ঠ পাঠটি আৰম্ভ কৰিম। ইয়াৰ আগৰ সেশনটোত আমি পৰমাত্মাৰ জ্ঞানৰ আধাৰত শ্ৰী চিত্ৰৰ দ্বাৰা 5000 বছৰীয়া চক্ৰটোত মানৱ আত্মাৰ উত্থান পতনৰ কাহিনী শুনিলোঁ। আজি আমি জানিম আমাৰ ধৰ্ম কি, আমাৰ ধৰ্মগুৰু কোন আৰু আমাৰ ধৰ্মগ্ৰন্থ কোনখন। আমাৰ ধৰ্ম কি বুলি সুধিলে উত্তৰত আমি কওঁ হিন্দু। কিন্তু প্ৰকৃততে হিন্দু আমাৰ জাতিটোৰ নামহে, ধৰ্মটোৰ নাম নহয়। যেনেকৈ জাপানত থকা মানুহৰ ধৰ্ম জাপানীজ, ফ্ৰান্সত থকা ফৰাচী, চীন দেশৰ মানুহৰ চীনা, নেপালৰ নেপালী, ব্ৰিটেইনৰ ব্ৰিটিছ, ইংলেণ্ডৰ ইংলিছ ধৰ্ম নহয়। সেয়া সেই দেশৰ মানুহৰ জাতি বা ভাষাটোক বুজাইছে। ঠিক সেইদৰে হিন্দু শব্দটোৱে আমাৰ জাতিটোকহে বুজাইছে। থকা ঠাইখনৰ নামৰ পৰা ভাষাটোৰ বা জাতিটোৰহে নাম হয়। যেনে অসমত থকা অসমীয়া, বঙালত থকা বঙালী, পঞ্জাৱত থকা পঞ্জাবী, মহাৰাষ্ট্ৰত থকা মাৰাঠী, কৰ্ণাটকত থকা কানাড়ী আদি শব্দবোৰে একো জাতি বা আৰু ভাষাক বুজাইছে। আমাৰ দেশখনৰ আচল নামটো হৈছে ভাৰত, যিটো অতীতৰ সত্যযুগৰ দেৱী দেৱতা থকাৰ দিনৰ পৰা আছে। ভাৰতটো সকলোতকৈ প্ৰাচীন নাম, সেইটো আগৰ পৰাই আছে। কিন্তু এটা সময়ত ভাৰতৰ সিন্ধু নদীৰ পাৰত বাস কৰা মানুহখিনিক হিন্দু বুলি ক'বলৈ ধৰিলে। যেনেকৈ বহুতে অসম শব্দটো উচ্চাৰণ কৰিব নোৱাৰি অহম বুলি কয়, তেনেকৈয়ে সিন্ধু শব্দটো উচ্চাৰণ কৰিব নোৱাৰি সিন্ধু নদীৰ পাৰৰ জাতিটোক হিন্দু আৰু দেশখন হিন্দুস্থান হৈ পৰিল। দেশখন হিন্দুস্থান, জাতিটো হিন্দু আৰু ইয়াৰ ভাষাটোৰ নাম হ'ল হিন্দী। বিদেশীসকলে সিন্ধু নদীখনক ইণ্ডাছ বুলি ক'লে আৰু তাৰ পৰা ইণ্ডিয়া নামটো হ'ল। ধৰ্ম এটাৰ নাম সাধাৰণতে ধৰ্মটো প্ৰৱৰ্তন কৰা ধৰ্মগুৰুজনৰ নামৰ পৰা হয়, নাইবা ধৰ্মটোৰ মূল মতটোৰ পৰাও হয়। যেনে বুদ্ধদেৱে উলিওৱা ধৰ্মটোৰ নাম বৌদ্ধ, জেছাছ খ্ৰীষ্টে উলিওৱা ধৰ্মটোৰ নাম খ্ৰীষ্টিয়ান, মহাবীৰ জৈনে উলিওৱা ধৰ্মৰ নাম হৈছে জৈন, মহম্মদে উলিওৱা ধৰ্মৰ নাম মেহমেদিয়ান, ইব্ৰাহিমে উলিওৱা ধৰ্মৰ নাম ইছলাম ইত্যাদি ইত্যাদি। কেতিয়াবা ধৰ্মটোৰ মূল মতটোৰ পৰাও ধৰ্মটোৰ নাম হয়। যেনে শংকৰাচাৰ্যই উলিওৱা ধৰ্মৰ নাম সন্ন্যাস, কাৰণ এই ধৰ্মৰ মূল মত হৈছে সন্ন্যাস। কিন্তু কোনো ধৰ্মৰ নাম দেশখন বা জাতিটোৰ নামৰ পৰা নহয়। গতিকে যদি আমি আমাৰ ধৰ্মটোৰ নাম হিন্দু বুলি কওঁ তেন্তে ভুল কোৱা হ'ব। দুই এজন বুদ্ধিজীৱীয়ে আমাৰ ধৰ্মটোৰ হিন্দু নামটো ভুল হৈছে বুলি কৈছিল, কিন্তু মানুহে ভাবিলে তেওঁলোকে হিন্দু ধৰ্মৰ নাম নিচানকে নাইকিয়া কৰিব খুজিছে। গতিকে কথাটো তল পৰিল। এতিয়া পৰমাত্মাৰ জ্ঞানৰ পৰা আমি আমাৰ ধৰ্মটোৰ নাম কিয় হিন্দু হ'ব নোৱাৰে তাৰ আচল কাৰণটো জানিব পাৰিলোঁ। এতিয়া যদি আমাৰ ধৰ্মটোৰ নাম হিন্দু নহয়, তেন্তে আমাৰ ধৰ্মটোৰ নাম কি?
আমাৰ ধৰ্মটো কোনে প্ৰৱৰ্তন কৰিছিল, আমাৰ ধৰ্মগুৰু কোন, এই কথাবোৰ বাৰু আমি কেতিয়াবা ভাবি চাইছোঁনে? আমি বাকী সকলো ধৰ্মগুৰু যেনে বুদ্ধ, জেছাছ খ্ৰাইষ্ট, মহাবীৰ, জৈন, হজৰত মহম্মদ, গুৰু নানক আদিৰ পূৰা জীৱন কাহিনী জানো। তেওঁলোকৰ বিষয়ে পৃষ্ঠাই পৃষ্ঠাই আমি ৰচনা লিখিছোঁ। কিন্তু আমাৰ নিজৰ ধৰ্মগুৰুজনৰ বিষয়ে একোৱেই নাজানো। আমি আমাৰ নিজৰ ধৰ্ম বা ধৰ্মগুৰুক নজনাৰ বাবেই এই ধৰ্মটো আজি বৈষ্ণৱ, শৈৱ, শাক্ত ইমানবোৰ ভাগত ভাগ হৈ পৰিছে। এইটো বৰ পৰিতাপৰ বিষয়। এতিয়া আমাৰ এই শেষ জনমটোত পৰমাত্মা আহি আমাক কল্পবৃক্ষৰ জ্ঞান দি আমাৰ প্ৰকৃত ধৰ্ম কি, আমাৰ ধৰ্মগুৰু কোন জনালেহি। এতিয়াহে আমি জানিব পাৰিলোঁ আমাৰ প্ৰকৃত ধৰ্মটোৰ নাম কি আৰু আমাৰ ধৰ্মগুৰুজন কোন। পৰমাত্মাই দিয়া জ্ঞানৰ পৰা জানিলোঁ আমাৰ ধৰ্মটোৰ প্ৰকৃত নাম হৈছে আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম। এই নামটোৰ প্ৰতিটো শব্দৰ অৰ্থ আছে। ইয়াক আদি বুলি এইকাৰণে কৈছে যি ই কল্পটোৰ আদি বা আৰম্ভণিৰ পৰা আছে। সনাতন শব্দটোৱে আটাইতকৈ পুৰণা বুজৰ উপৰিও অবিনাশী অৰ্থাৎ যাৰ বিনাশ নহয় তাক বুজাইছে। এই ধৰ্মটোক অবিনাশী এইকাৰণেই কোৱা হৈছে যে কলিত ই জহি খহি জৰাজীৰ্ণ হৈছে যদিও একেবাৰে নাইকিয়া হৈ যোৱা নাই। ই সম্পূৰ্ণকৈ নাইকিয়া হৈ যোৱাৰ আগতে পৰমাত্মাই সংগমত ব্ৰহ্মাৰ দ্বাৰা পুনৰ ইয়াৰ স্থাপনা কৰাইছে। সেইবাবে ই অবিনাশী বা সনাতন। বাকী সকলো ধৰ্ম কল্পটো শেষ হোৱাৰ লগে লগে নাইকিয়া হৈ যায়। এইটো ধৰ্মৰ বীজ এটা কল্পৰ সংগমত ৰুই দিয়ে আৰু তাৰ পিছত কল্পটোৰ সত্য ত্ৰেতাত ইয়াৰ বিস্তাৰ হয়। এই ধৰ্মৰ নামৰ লগত দেৱী দেৱতাৰ শব্দটো লগোৱাৰ অৰ্থ এই যে এই ধৰ্মৰ প্ৰথম শিষ্য ফলোৱাৰ্ছসকল অৰ্থাৎ সত্য ত্ৰেতাৰ লোকসকল শ্ৰীনাৰায়ণ শ্ৰীলক্ষ্মীৰ নিচিনা ইমান পবিত্ৰ, তেওঁলোক ইমান পবিত্ৰ আৰু শুদ্ধ আছিল যে তেওঁলোকক দেৱী দেৱতা বোলা হৈছিল। ধৰ্মটোৰ নামটোত থকা দেৱী দেৱতা শব্দটোৱে দেৱী দেৱতাক পূজা কৰাটো বুজোৱা নাই। আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম বুলি ক'লে যে এই ধৰ্মৰ মানুহে দেৱী দেৱতাক পূজা কৰিব লাগে সেইটো বুজোৱা নাই। এই ধৰ্মটো দেৱী দেৱতাৰ আছিল তাকহে বুজাইছে। এই ধৰ্মটো প্ৰথমতে শ্ৰীলক্ষ্মী, শ্ৰীনাৰায়ণ, শ্ৰীৰাম, শ্ৰী সীতাৰ নিচিনা দেৱী দেৱতাসকলৰ ধৰ্ম আছিল, সেই কথাটোহে বুজাইছে। এতিয়া আমি আমাৰ ধৰ্মগুৰুজনৰ পৰিচয়লৈ আহোঁ। অতি আনন্দৰে আৰু অতি গৌৰৱেৰে কওঁ যে আমাৰ ধৰ্মগুৰুজন কোনো মনুষ্য নহয়, স্বয়ং ভগৱান পৰমাত্মা, যি এজন সাধাৰণ মনুষ্যৰ শৰীৰত প্ৰৱেশ কৰি তেওঁক প্ৰজাপিতা ব্ৰহ্মালৈ ৰূপান্তৰিত কৰি তেওঁৰ হতুৱাই এই ধৰ্ম স্থাপন কৰাইছে। দেৱী দেৱতা শব্দটোত দেৱী শব্দটো দেৱতা শব্দৰ আগত দিয়াৰ অৰ্থ হৈছে সেই সময়ত নাৰীৰ স্থান উচ্চ আছিল, সেইবাবে লক্ষ্মীনাৰায়ণ কয়, নাৰায়ণ লক্ষ্মী নকয়, লক্ষ্মীৰ নাম আগতে থয়, এইটো আগতেও আপোনালোকক কোৱা হৈছে। দ্বিতীয়তে সকলো ধৰ্মৰে এখন মূল ধৰ্মগ্ৰন্থ থাকে, যেনে খ্ৰীষ্টানৰ বাইবেল, মুছলমানৰ কোৰাণ, বৌদ্ধ ধৰ্মৰ ধম্মপদ, শিখ ধৰ্মৰ গুৰু গ্ৰন্থ চাহিব ইত্যাদি। ইয়াত ধৰ্মৰ প্ৰৱৰ্তকজনৰ মূল কথাখিনি থাকে। মূল ধৰ্মগ্ৰন্থখনক ধৰ্মৰ সকলো মানুহে মানে আৰু পবিত্ৰ গ্ৰন্থ বুলি সন্মান কৰে। আমাৰ ধৰ্মটোৰ এই মূল ধৰ্মগ্ৰন্থ কোনখন, যিখনক সকলোৱে মানে? যেনেকৈ বাইবেল নামানিলে খ্ৰীষ্টান নহয়, কোৰাণ নামানিলে মুছলমান নহয়, ধম্মপদ নামানিলে বৌদ্ধ নহয়, গুৰু গ্ৰন্থ চাহিব নামানিলে শিখ নহয়, তেনেকৈ আমাৰ এইখন ধৰ্মগ্ৰন্থ নামানিলে আদি সনাতন ধৰ্মৰ মানুহ নহয়। এইখন কোনখন গ্ৰন্থ?
আদি সনাতন দেৱী দেৱতাৰ মূল ধৰ্মগ্ৰন্থখন হৈছে আমাৰ ধৰ্মগুৰু স্বয়ং ভগৱানে নিজে কোৱা কথাৰ ওপৰত ৰচিত গ্ৰন্থ শ্ৰীমদ ভাগৱত গীতা। শ্ৰীমদ ভাগৱত গীতাখন ইমান জনপ্ৰিয় যে বহুত মানুহ আছে যি ৰাতিপুৱা উঠিয়েই গীতাৰ 2-3টা শ্লোক পঢ়িয়ে দৈনন্দিন জীৱনৰ কাম আৰম্ভ কৰে। ভাৰতত বহুত মানুহে মৃত্যুশয্যাত পৰি থকা মানুহক গীতা পঢ়ি শুনায় যাতে তেওঁ মুক্তি পায়। মানুহৰ মৃত্যুৰ পাছত মৃতকৰ ঘৰখনত মনৰ শান্তি আনিবলৈ গীতা পাঠ কৰে। গীতা পাঠ এটা অতি পবিত্ৰ কৰ্ম বুলি ধৰা হয়। এই গীতা জ্ঞান প্ৰকৃতপক্ষে কল্পটোৰ এই সময়ছোৱাত অৰ্থাৎ পুৰুষোত্তম সংগম যুগত পৰমাত্মাই প্ৰজাপিতা ব্ৰহ্মাৰ হতুৱাই তেওঁৰ সন্তানসকলক দিছে। কিন্তু গীতাখন আজিৰ পৰা প্ৰায় 2500 বছৰৰ পাছত ইয়াৰ পিছৰ কল্পটোৰ দাপৰত লিখেগৈ। সেইবাবে কিছুমান কথাত গীতাখন খণ্ডিত হৈ যায়। গীতাৰ প্ৰধান ভুলটো হৈছে গীতাৰ ভগৱান শ্ৰীকৃষ্ণ বুলি ক'লে, আৰু দ্বিতীয় ভুলটো হ'ল গীতা জ্ঞান দাপৰৰ শেষত দিছে বুলি ক'লে। আজি সকলোৱে মানি লৈছে যে শ্ৰীকৃষ্ণই দাপৰ যুগৰ অন্তত কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনৰ ৰথৰ সাৰথি হৈ অৰ্জুনক গীতা জ্ঞান দিছিল। কিন্তু পৰমাত্মাই প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা দিয়া জ্ঞানৰ পৰা জনা গ'ল যে সেই কথা শুদ্ধ নহয়। গীতা জ্ঞান শ্ৰীকৃষ্ণই দিয়া নাই, পৰমাত্মা স্বয়ং ভগৱানে দিছে। শ্ৰীকৃষ্ণ হৈছে সংগমত এই গীতা জ্ঞানত সম্পূৰ্ণৰূপে জ্ঞানী হোৱা শ্ৰেষ্ঠ মানৱ। প্ৰজাপিতা ব্ৰহ্মা যাৰ শৰীৰত প্ৰৱেশ কৰি যাৰ মুখমণ্ডল ব্যৱহাৰ কৰি পৰমাত্মাই তেওঁৰ সন্তানসকলক কলিৰ শেষত সংগম যুগত গীতা জ্ঞান দিলে, তেওঁৱেই পিছৰ কল্পৰ সত্য যুগত শ্ৰীকৃষ্ণ হয়গে। কিন্তু দাপৰত গীতাখন লিখোঁতে স্বয়ং পৰমাত্মা যি প্ৰকৃততে গীতা জ্ঞান দিছিল তেওঁৰ কথা লুপ্ত হৈ ৰ'ল, আৰু যাৰ মুখকমলৰ দ্বাৰা মানৱে এই কথা জ্ঞান শুনিলে যি পিছৰ কল্পত কৃষ্ণ হয়গে, তেওঁকে গীতাৰ ভগৱান মানি ল'লে। প্ৰথম কথা হ'ল গীতাৰ ভগৱান যে শ্ৰীকৃষ্ণ নহয় তাক গীতাৰ কথাৰ পৰাই প্ৰমাণ কৰিব পাৰি। গীতাত কৈছে যে ভগৱানে দিব্য দৃষ্টি প্ৰদান কৰে আৰু সেই দিব্য দৃষ্টিৰ দ্বাৰাহে ভগৱানক দেখাটো সম্ভৱ হয়। অৰ্থাৎ সাধাৰণ দৃষ্টিত ভগৱান দৃশ্যমান নহয়। কিন্তু পাৰ্থিৱ শৰীৰ আৰু মৌৰাৰ মুকুটধাৰী শ্ৰীকৃষ্ণ দাপৰতে হওক বা সত্যতে হওক এক দৃশ্যমান সত্তা, এক দৃশ্যমান অস্তিত্ব। গতিকে গীতাৰ কথা মতেই শ্ৰীকৃষ্ণ গীতাৰ ভগৱান হ'ব নোৱাৰে। দ্বিতীয়তে ভগৱানৰ দিব্য গুণৰ বৰ্ণনা কৰিবলৈ ভগৱানক বিভিন্ন নামেৰে মতা হয়। যেনে গীতাত ভগৱানক জনাৰ্দন, কেশৱ, ঋষিকেশ, গোবিন্দ, অচ্যুত আদি বেলেগ বেলেগ নাম দিছে। ঠিক সেইদৰে কৃষ্ণ শব্দটো ভগৱানৰ দিব্য গুণ বৰ্ণনা কৰিবলৈহে ব্যৱহাৰ কৰা হৈছে। কৃষ্ণ এটা নাম নহয়, কৃষ্ণ এটা দিব্য গুণ। কৃষ্ণৰ অৰ্থ হৈছে আনন্দ। এইটো ভগৱানৰ বিশেষ বিশেষ নামবোৰৰ ভিতৰত এটা নাম। কৃষ্ণ শব্দটোৰ প্ৰকৃত অৰ্থ নজনাৰ বাবে মানুহে পিছত ইয়াৰ অৰ্থ শ্যাম বৰণ বা এন্ধাৰ বৰণ কৰি শৰীৰধাৰী কৃষ্ণক ভগৱান পাতি কৃষ্ণৰ ৰং শ্যাম বৰণীয়া কৰি দেখুৱালে। কিন্তু গীতাত কৈছে ভগৱান হৈছে অন্ধকাৰৰ বিপৰীতে সূৰ্যৰ দৰে পোহৰৰ এক ৰূপ, যাক দেখা পাবলৈ দিব্য দৃষ্টি লাগিব। সেইবাবে ভগৱানৰ কৃষ্ণ নামটোৱে শ্যাম বৰণীয়া ভগৱানক বুজোৱা নাই। কৃষ্ণ নামটোৱে ভগৱানৰ পাপ খণ্ডন কৰা আনন্দময় ৰূপটোহে বুজাইছে। গতিকে গীতাৰ শ্ৰীকৃষ্ণ নামবাচক বিশেষ্য নহয়, এটা গুণবাচক বিশেষ্য। ভগৱানৰ এটা গুণ বুজোৱা নাম, গুণবাচক বিশেষ্য। ঠিক সেইদৰে গীতাৰ অৰ্জুনো গুণবাচক বিশেষ্য।
গীতাৰ অৰ্জুন শব্দটোৱে বৰ্মাৰ পবিত্ৰতা বুজাবলৈ বৰ্মাক কোৱা হৈছে, যি পৰমাত্মাৰ গীতা জ্ঞান প্ৰাপ্ত হৈ সকলোতকৈ জ্ঞানী হয় আৰু যাৰ দ্বাৰা পৰমাত্মাই সকলোকে গীতা জ্ঞান দিয়ে, প্ৰজাপিতা ব্ৰহ্মা। গীতাৰ অৰ্জুন শব্দটোৱে পঞ্চপাণ্ডৱৰ অৰ্জুনক বুজোৱা নাই। গীতাত ভগৱানে নিজেই কৈছে, মই অব্যক্ত পৰমাত্মা এজন সাধাৰণ মনুষ্যৰ শৰীৰত অৱতৰণ কৰি দিব্য জন্ম লওঁ, কিন্তু মানৱে মোক ভুলকৈ স্থূল ৰূপত আৰাধনা কৰে। এয়া ভগৱানে নিজে কোৱা কথা গীতাৰ। গতিকে গীতাৰ ভগৱান শ্ৰীকৃষ্ণ নহয়, গীতাই শ্ৰীকৃষ্ণক জন্ম দিছে। সেইবাবে গীতা হৈছে কৃষ্ণৰ মাক। গীতা শুনি গীতা জ্ঞান লৈ শ্ৰীকৃষ্ণৰ জন্ম হৈছে। গীতাৰ ভগৱান পৰমাত্মা, যি সকলোৰে যেনেকৈ পিতা তেনেকৈ শ্ৰীকৃষ্ণৰ পিতা। শ্ৰীকৃষ্ণ আছিল 16 কলা সম্পূৰ্ণ শ্ৰেষ্ঠ মানৱ। মানৱৰ ভিতৰত শ্ৰীকৃষ্ণ 1 নম্বৰত, কিন্তু ভগৱান নহয়। ভগৱান কাক কয় আৰু কিয় শ্ৰীকৃষ্ণ ভগৱান হ'ব নোৱাৰে? তাৰ কাৰণ হৈছে, ভগৱান হ'বলৈ কেইটামান বিশেষ গুণ লাগিব, যিকেইটা শ্ৰীকৃষ্ণৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। যেনে 1 নম্বৰ হৈছে যে ভগৱান তেওঁকেই ক'ব পাৰি যাক প্ৰায় সকলো ধৰ্মৰ মানুহে ভগৱান বুলি মানে। শ্ৰীকৃষ্ণক সকলো ধৰ্মই ভগৱান বুলি নামানে। কৃষ্ণপন্থী লোকসকলে বা বৈষ্ণৱসকলেহে শ্ৰীকৃষ্ণক ভগৱান মানে। সকলো ধৰ্ম যেনে খ্ৰীষ্টান, মুছলমান, জিউ, শিখ আদি প্ৰায় সকলোবোৰ ধৰ্মই ভগৱানক পোহৰৰ এক ৰূপ বুলি মানে, যি ৰূপ পৰমাত্মাৰ আছে। দ্বিতীয়তে, ভগৱান সকলোতকৈ ওপৰত, যাৰ কোনো পিতা থাকিব নোৱাৰে, শিক্ষক থাকিব নোৱাৰে, গুৰু থাকিব নোৱাৰে। তেওঁৱেই পৰম পিতা, তেওঁৱেই পৰম শিক্ষক, তেওঁৱেই পৰম গুৰু। কিন্তু কৃষ্ণৰ ক্ষেত্ৰত এই সকলোবোৰ আছে। তেওঁৰ পিতাও আছে, শিক্ষকো আছে, গুৰুও আছে, চব আছে। তৃতীয়ত, ভগৱান স্বয়ম্ভু, ভগৱান অকাল মূৰ্ত, ভগৱান জনম মৰণৰ বা সুখ দুখৰ চক্ৰলৈ নাহে। শ্ৰীকৃষ্ণই আন 10 জনৰ দৰে এই পৃথিৱীত জন্ম লৈছিল, শৰীৰ ধাৰণ কৰিছিল, গুৰুগৃহত থাকি শিক্ষা লৈছিল, বিবাহ কৰিছিল, গাৰ্হস্থ্য জীৱন যাপন কৰিছিল আৰু এদিন কৃষ্ণৰ মৃত্যু হৈছিল। চতুৰ্থত, ভগৱান ত্ৰিকালদৰ্শী, ত্ৰিলোকনাথ, ত্ৰিমূৰ্তি, অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু, শংকৰৰ ৰচয়িতা। শ্ৰীকৃষ্ণ এই 3টা গুণৰ অধিকাৰী নহয়। পঞ্চমত, ভগৱান তেওঁকেই কয় যি সৰ্বশক্তিমান, সৰ্বগুণৰ আৰু সৰ্বজ্ঞানৰ স্বাভাৱিক অধিকাৰী। অৰ্থাৎ এই গুণ আৰু এই জ্ঞান তেওঁ আনৰ পৰা শিকি আয়ত্ত কৰা নহয়। নিজে নিজে এই গুণ আৰু জ্ঞান ভগৱানৰ ভিতৰত নিহিত হৈ থাকে। কৃষ্ণৰ ক্ষেত্ৰত এইবোৰ কথা প্ৰযোজ্য নহয়। আৰু ষষ্ঠত হৈছে কি, বৃন্দাবনৰ গোপেশ্বৰ মন্দিৰে ইয়াকে কয় যে শ্ৰীকৃষ্ণৰো পূজ্য ভগৱান আছে, যি পৰমাত্মা শিৱ। শ্ৰীকৃষ্ণ নিজে ভগৱান হোৱা হ'লে তেওঁ কেতিয়াও পূজাৰী নহ'লহেঁতেন, তেওঁ কেতিয়াও পূজা নকৰিল, অন্যক পূজা নকৰিলহেঁতেন। যদি তেওঁ ভগৱান কেতিয়াও পূজাৰী হ'ব নোৱাৰে, তেওঁ সদায়ে পূজ্য হৈ থাকে। এই সকলোবোৰ কথাৰ পৰা ক'ব পাৰি যে গীতাৰ ভগৱান শ্ৰীকৃষ্ণ নহয়, স্বয়ং পৰমাত্মাই, সৰ্ব আত্মাৰ পিতা এক পৰমাত্মা, যি নিৰাকাৰ জ্যোতিবিন্দু স্বৰূপ, পইণ্ট অফ লাইট। তৃতীয়তে, মানুহে মানি লৈছে গীতা জ্ঞান দ্বাপৰৰ শেষত মহাভাৰতৰ যুদ্ধক্ষেত্ৰত দিয়া হৈছিল। কিন্তু এইটো একেবাৰে যুক্তিসংগত নহয় আৰু পৰমাত্মা প্ৰদত্ত জ্ঞানৰ পৰা জনা গ'ল এই কথা শুদ্ধ নহয়। সকলোৱে জানে যে ধৰ্মৰ গ্লানি আৰু ব্যভিচাৰবোৰ দূৰ কৰি এটা সত্য, শুদ্ধ, পবিত্ৰ ধৰ্ম স্থাপনৰ বাবেই ভগৱানে গীতা জ্ঞান দিছিল, যিটো এই সময়ত এতিয়া দি আছে। সকলোৱে এইটো জানে যে কলি যুগত ধৰ্মৰ 4 ভাগৰ 3 ভাগেই শেষ হৈছে। চাৰিওফালে কেৱল ব্যভিচাৰ আৰু গ্লানিহে ৰৈছে। তেনে ক্ষেত্ৰত যদি আমি কওঁ ভগৱানে গীতা জ্ঞান দ্বাপৰৰ শেষত দিছিল, তেন্তে তাতকৈ বেছি আৰু ভগৱানৰ বাবে অপমানৰ কথা একোৱেই হ'ব নোৱাৰে। কাৰণ
তেতিয়া ক'ব লাগিব ভগৱানে দাপৰত গীতা জ্ঞান দি কলিযুগৰ নিচিনা অধৰ্মৰ ৰাজ্য এখন স্থাপন কৰিলে, য'ত পাপ বিকৰ্ম দুখ অশান্তিৰে যিখন ঠাই যি পৃথিৱী পাপ বিকৰ্ম দুখ অশান্তিৰে ভৰপূৰ হৈ পৰিল। ভগৱানে যদি দাপৰত গীতা জ্ঞান দিলেহেঁতেন আজি কলিযুগৰ এই অৱস্থা কেতিয়াও নহ'ল হয়। আকৌ যদি কওঁ যে ভগৱানে সত্য যুগৰ প্ৰথম ৰাজকুমাৰ শ্ৰেষ্ঠ মানৱ শ্ৰীকৃষ্ণৰ দ্বাৰা সত্য যুগত গীতা জ্ঞান দিছিল, সেইটো যুক্তিসংগত নহ'ব। কাৰণ সকলোৱে জানে যে সত্য যুগত ধৰ্মৰ চাৰিভাগেই সম্পূৰ্ণ আছিল। সত্য যুগৰ আৰম্ভণিৰ পৰাই প্ৰতিজন দেৱ আত্মাই গীতা জ্ঞান ধাৰণ কৰি 16 কলা সম্পূৰ্ণ পবিত্ৰ হৈ আছিলে। গতিকে সত্য যুগত ভগৱানে গীতা জ্ঞান দিয়াৰ প্ৰশ্নই নুঠে। সেইবাবে সম্পূৰ্ণ যুক্তিৰে ক'ব পাৰি যে ভগৱানে গীতা জ্ঞান দাপৰতো দিয়া নাই, সত্যতো দিয়া নাই, দিছে কলিৰ শেষত বৰ্তমানৰ অৱস্থাটোত, যিটোত চাৰিওফালে ধৰ্মৰ গ্লানি হৈছে, ব্যভিচাৰে ঘেৰি ধৰিছে, অধৰ্মৰ বিভীষিকাই মানুহক জুৰুলা কৰিছে। এই সময়ছোৱাত ভগৱানে এজন সাধাৰণ মনুষ্য যিজনৰ আত্মাই সত্যযুগত শ্ৰীকৃষ্ণৰ শৰীৰ ধাৰণ কৰিছিল, তেওঁৰ শৰীৰত প্ৰৱেশ কৰি তেওঁক প্ৰজাপিতা ব্ৰহ্মালৈ ৰূপান্তৰিত কৰি গীতা জ্ঞান দিছিল, যি জ্ঞান ধাৰণ কৰি এই আত্মা পুনৰ পিছৰ কল্পৰ সত্যযুগত শ্ৰীকৃষ্ণ হ'বগৈ। শ্ৰীকৃষ্ণ ডাঙৰ হৈ নাৰায়ণ হ'ব। সেয়েহে শ্ৰীনাৰায়ণৰ বাল্যকালৰ কোনো গায়ন বা চিত্ৰ দেখা নাযায়। সেইবাবে কৃষ্ণ ভক্তসকলে কৃষ্ণৰ গুণগান কৰি গায়, শ্ৰীকৃষ্ণ গোবিন্দ হৰে মুৰাৰী হে নাথ নাৰায়ণ বাসুদেৱ। অৰ্থাৎ শ্ৰীকৃষ্ণৰে অন্য এটা নাম শ্ৰীনাৰায়ণ। দেৱালী বা দীপান্বিতাত মানুহে শ্ৰীলক্ষ্মী আৰু শ্ৰীনাৰায়ণৰ পূজা কৰে। সেই সময়ত লক্ষ্মীক আহ্বান কৰাৰ উদ্দেশ্যে মানুহে ঘৰ বাৰী চাফ চিকুণ কৰি ঘৰত নতুনকৈ ৰং দিয়ে, নতুন কাপোৰ কানি পিন্ধে আৰু ঘৰবোৰ চাকিৰ পোহৰেৰে উজ্বলাই ৰাখে। কাৰণ মানুহে জানে দেৱী দেৱতাসকলে লেতেৰা ঠাইত ভৰি নিদিয়ে। দেৱালী উৎসৱত চাকি জ্বলোৱাৰ অৰ্থ হৈছে অন্ধকাৰ দেখিলে ধন ঐশ্বৰ্যৰ দেৱী লক্ষ্মী ঘৰলৈ নাহি ঘূৰি যাব পাৰে। সেইবাবে সেই দিনটোত সকলোৱে ঘৰ দুৱাৰ বাৰী চাকি পোহৰেৰে উজ্বলাই ৰাখে। আৰু এটা কাৰণ আছে, আৰু অন্য এটা কাৰণ হ'ল মানুহে ভাবে যে লক্ষ্মী নাৰায়ণৰ দিনত সকলো আত্মা পবিত্ৰতা আৰু জ্ঞানৰ ৰশ্মিৰে উজ্জ্বলিত হৈ আছিল। সেই সময়ত সকলো ফালেই মানুহৰ অৱস্থা জয় জয়ময় আছিল। এই উজ্জ্বল অৱস্থাটো বুজাবলৈ মানুহে চাৰিওফালে চাকি জ্বলায়। গতিকে ইমান পবিত্ৰ কৃষ্ণ বা নাৰায়ণ কেনেকৈ এই অপবিত্ৰ দাপৰত আহিব পাৰে? এইখিনিতে মনত এটা প্ৰশ্ন আপোনালোকৰ উঠিব পাৰে। যদি গীতাৰ প্ৰকৃত ভগৱান পৰমাত্মা, গীতা জ্ঞান পৰমাত্মাই প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা দিয়াইছে, তেন্তে কি পৰমাত্মাই সঁচাকৈয়ে অৰ্জুনৰ সাৰথি হৈ কুৰুক্ষেত্ৰৰ যুদ্ধখন কৰিবলৈ উদগনি দিছিল নেকি? সেইটো সম্ভৱ হ'বনে? ইয়াৰ উত্তৰত কওঁ, ভগৱানে যিহেতু আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহিছিল, তেন্তে তেওঁ যুদ্ধ এখন কৰাবলৈ কাৰোবাৰ কিয় সাৰথি হ'ব? এজন আদৰ্শৱান দেউতাকে জানো তেওঁৰ ল'ৰা ছোৱালীকেইটাৰ মাজত দন কাজিয়া লগাটো বিচাৰিব? সেইবাবে পৰমাত্মা যি উচ্চতকৈ উচ্চ, তেওঁ কিয় ৰক্তপাতৰ হেতু হ'ব? ধৰ্মৰ আটাইতকৈ ডাঙৰ বিশেষত্বটো হৈছে অহিংসা। গতিকে হিংসাৰ বশৱৰ্তী হৈ কোনো ধৰ্ম স্থাপন কৰিব নোৱাৰে। পৰমাত্মা পৃথিৱীত অৱতৰণ কৰা এই সময়টো এতিয়া হাই কাজিয়া, পাপ বিকৰ্ম, দুখ কষ্ট, অশান্তিৰে এখন কুৰুক্ষেত্ৰৰ মৈদানৰ দৰে হৈ আছে। আমি যদি চাওঁ তেনে দেখিম যে মহাভাৰত কাব্যখনত বৰ্ণনা কৰা অৱস্থাটোৰ লগত বৰ্তমানৰ অৱস্থাটো একেবাৰে মিলি গৈছে।
সেই সময়ত ঘটনাবোৰ যেনে পাশা খেলত অন্যায়ভাৱে যুধিষ্ঠিৰক হৰুৱা, দ্ৰৌপদীৰ বস্ত্ৰহৰণ, দুৰ্যোধনৰ মৈমতালি, পঞ্চপাণ্ডৱক 12 বছৰ বনবাস দিয়া, সেই সময়ৰ চল চাতুৰি হিংসাত্মক কাৰ্যবোৰ যেন কুলিৰ এই সময়ৰ ঘটনাবোৰৰ কথাই কৈছে। পৰমাত্মা আহি আমাক এই অৱস্থাটোৰ পৰা উদ্ধাৰ কৰিবলৈ কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ এই পঞ্চৰূপ অৰ্থাৎ মায়াৰ বিৰুদ্ধে যুঁজিবলৈ জ্ঞান আৰু ৰাজযোগ শিকাইছে। এইখনেই প্ৰকৃত ধৰ্মযুদ্ধ। আমি যুদ্ধ কৰিছোঁ, মায়াৰ লগত কৰিছোঁ, মনোযুদ্ধ, ধৰ্মযুদ্ধ। এতিয়া কথা হ'ল, যদি পৰমাত্মাই সঁচাকৈ অৰ্জুনৰ সাৰথি হৈ কুৰুক্ষেত্ৰৰ যুদ্ধখন কৰোৱা নাছিলে, তেন্তে মহাভাৰত কাব্য বা গীতাৰ এই বিখ্যাত ছবিখন চাওক। এই ছবিখনত যিখনত শ্ৰীকৃষ্ণক অৰ্জুনৰ ৰথৰ সাৰথি হৈ গীতা জ্ঞান দিয়া দেখুৱাইছে। সেই ছবিখনে প্ৰকৃততে কি বুজাইছে? ইতিমধ্যে গীতা জ্ঞান যে শ্ৰীকৃষ্ণই নহয় পৰমাত্মাহে দিছে, আৰু কৃষ্ণৰ নামটো গীতা জ্ঞান প্ৰদানৰ বিষয়টোত ক'ত কেনেকৈ আহিল তাক পৰমাত্মাৰ জ্ঞানৰ আধাৰত যুক্তি সহকাৰে বুজোৱা হ'ল, দেখুওৱা হ'ল। এইখিনি কথা মনত লৈ, এতিয়ালৈকে যিখিনি কথা কোৱা হ'ল সেইখিনি কথা মনত লৈ এই ছবিখনৰ প্ৰকৃত ব্যাখ্যাটো এনেধৰণৰ হ'ব। আমি সকলোৱে জানো যে আমাৰ শৰীৰটোক এখন ৰথ আৰু আত্মাক সেই ৰথখন চলোৱা ৰথী বুলি কোৱা হয়। সেইবাবে ৰথখনৰ পৰা যেতিয়া ইয়াৰ ৰথীজন ওলাই যায়, মানে মানুহৰ যেতিয়া মৃত্যু হয়, অৰ্থাৎ মানুহৰ মৃত শৰীৰটোক বিনা ৰথী অৰ্থী বোলা হয়। এই ছবিখনৰ ৰথখনে প্ৰজাপিতা ব্ৰহ্মাৰ শৰীৰটো বুজাইছে। প্ৰজাপিতা ব্ৰহ্মাৰ শৰীৰত যি মানৱ আত্মা বা ৰথীজন বহি আছে, সেয়া ৰথখনত বহি থকা অৰ্জুনক দেখুৱাইছে। প্ৰজাপিতা ব্ৰহ্মাৰ শৰীৰত পৰমাত্মা আহি ব্ৰহ্মাৰ সকলো কৰ্মেন্দ্ৰিয় নিজৰ হাতলৈ আনি গীতা জ্ঞান দিছিল। ছবিখনত দেখুওৱা শ্ৰীকৃষ্ণ প্ৰকৃততে পৰমাত্মাক ইয়াত তেওঁৰ এটা গুণবাচক নাম কৃষ্ণ বুলি সম্বোধন কৰিছে। মানে গুণবাচক তেওঁৰ গুণ, সেই কৃষ্ণ নামৰ গুণটো হ'ল আনন্দ। ৰথৰ ঘোঁৰাকেইটাই মন আৰু ঘোঁৰাৰ লেকামডালে বুদ্ধিক বুজাইছে। পৰমাত্মাই প্ৰজাপিতা ব্ৰহ্মাৰ ৰথৰ অৰ্থাৎ শৰীৰৰ সাৰথি হৈ ব্ৰহ্মাৰ মন বুদ্ধি নিজৰ কবললৈ আনি ব্ৰহ্মাৰ মুখেদি গীতা জ্ঞান দিছে। অৰ্থাৎ এই ৰথখন হ'ল প্ৰজাপিতা ব্ৰহ্মাৰ শৰীৰ, অৰ্জুন হৈ বহি থকাজন হ'ল প্ৰজাপিতা ব্ৰহ্মাৰ আত্মা, আৰু কৃষ্ণ হৈ পেলাই ৰথৰ সাৰথি হোৱাজন হ'ল পৰমাত্মা। তেওঁক তেওঁৰ এটা গুণবাচক নামেৰে মাতিছে কৃষ্ণ বুলি। গীতা জ্ঞানখিনি পৰমাত্মাই দিছে, কিন্তু এই জ্ঞানখিনি দিবলৈ ব্ৰহ্মাৰ শৰীৰটো অৰ্থাৎ ৰথখন ব্যৱহাৰ কৰিছে। মহাভাৰত কাব্যৰ এই ছবিখন আঁকোতে মানুহে কৃষ্ণ, অৰ্জুন এই গুণবাচক বিশেষ্যবোৰ নামবাচক বিশেষ্য কৰি এই ছবিখন আঁকিলে। সেইবাবে মহাভাৰতৰ এই ছবিখনৰ ৰথ, ৰথী আৰু সাৰথীৰ প্ৰকৃত অৰ্থ বুজিব পাৰিলেহে প্ৰকৃত গীতা জ্ঞান প্ৰাপ্ত হ'ব। দাপৰত যেতিয়া মহাভাৰত কাব্যখন লিখিছিল, তেতিয়া গীতা জ্ঞানখিনি কিয় কুৰুক্ষেত্ৰ যুদ্ধৰ আগমুহূৰ্তত যুদ্ধক্ষেত্ৰত যেতিয়া অৰ্জুনে পিতামহ আৰু আন সা-সম্বন্ধীয়ৰ লগত যুদ্ধ কৰিব নোৱাৰোঁ বুলি শৰ পেলাই দিওঁতে সেই বিশেষ সময়খিনিত দিয়া দেখুৱাইছে। যুদ্ধক্ষেত্ৰখন জানো গীতা জ্ঞান দিয়াৰ উপযুক্ত স্থান হ'ব পাৰে? যুদ্ধৰ আগমুহূৰ্ততো আৰু যুদ্ধক্ষেত্ৰখন গীতা জ্ঞান দিয়াৰ উপযুক্ত সময়ো নহয়, উপযুক্ত স্থানো নহয়। কিন্তু তথাপি মহাভাৰতত গীতা জ্ঞান দিয়াৰ সেই বিশেষ স্থান আৰু বিশেষ সময় কিয় বাছি লৈছে? কোনোবাই কেতিয়াবা ভাবিছেনে? ইয়াৰ আচল অৰ্থটো হৈছে পৰমাত্মাৰ জ্ঞানৰ পৰা যি গম পোৱা গ'ল যে মহাভাৰত যুদ্ধখন প্ৰকৃততে বৰ্তমানৰ এই সময়টোত লাগু হৈ আছে। মানে তৃতীয় আৰু শেষ বিশ্বযুদ্ধখন। মহাভাৰত যুদ্ধ হৈছে তৃতীয় বিশ্বযুদ্ধ।
বৰ্তমানৰ সময়টোত ছুপাৰ পাৱাৰকেইটা যুদ্ধৰ বাবে উদ্যত হৈ আছে। বৰ্তমানৰ মহাভাৰত যুদ্ধ অৰ্থাৎ তৃতীয় বিশ্বযুদ্ধৰ আগমুহূৰ্তত পৰমাত্মা এতিয়া পৃথিৱীলৈ আহি আমাক এই দিব্য জ্ঞান দিছেহি। এই ঘটনাটোকে দাপৰত মহাভাৰত লিখোঁতে গীতা জ্ঞান মহাভাৰত যুদ্ধক্ষেত্ৰৰ যুদ্ধৰ ঠিক আগমুহূৰ্তত দিয়া দেখুৱাইছে। প্ৰকৃততে এইখন এতিয়া তৃতীয় বিশ্বযুদ্ধৰ আগে পৰমাত্মাই আহি আগমুহূৰ্তত আহি এই জ্ঞান দিছেহি। মহাভাৰতত যেনেকৈ যুদ্ধক্ষেত্ৰত গীতা জ্ঞান দিয়া শেষ হোৱাৰ পাছতে যুদ্ধখন আৰম্ভ হৈছিল, ঠিক সেইদৰে এতিয়া যেতিয়াই পৰমাত্মাৰ গীতা জ্ঞান দিয়া শেষ হ'ব, এতিয়া পৰমাত্মাই গীতা জ্ঞান দিয়াই আছে, শেষ হ'ব, অৰ্থাৎ সত্যযুগ ৰচনাৰ কাম শেষ হ'ব, তেতিয়াই বিশ্বযুদ্ধখন আৰম্ভ হ'ব আৰু আসুৰিক পৃথিৱীখন ধ্বংস হ'ব। মহাভাৰত কাব্যখনত লিখা মতে কুৰুক্ষেত্ৰৰ যুদ্ধৰ ফলাফল কি হৈছিলে? কাব্যখনত মহাকাব্যত লেখা মতে যাদৱ বংশ আৰু কৌৰৱ বংশ ধ্বংস হৈছিলে, পাণ্ডৱসকলৰ জয় হৈছিলে আৰু যুধিষ্ঠিৰৰ স্বৰ্গযাত্ৰা হৈছিলে। সেই একেই ঘটনা এতিয়া তৃতীয় বিশ্বযুদ্ধৰ পাছত হ'ব। মহাভাৰতত ধৃতৰাষ্ট্ৰৰ 100 পুত্ৰ অৰ্থাৎ কৌৰৱ 100জন দেখুৱাইছে। প্ৰকৃতপক্ষত কাৰোবাৰ 100 পুত্ৰ থকাটো সম্ভৱ জানো? দাপৰতে হওক বা কলিতে হওক। কৌৰৱ 100জন দেখুৱাৰ অৰ্থ এই যে বৰ্তমান সময়ত প্ৰায় শতকৰা 100জনেই কৌৰৱৰ নিচিনা অৰ্থাৎ দুৰ্যোধন জাতীয় মানুহ আছে। তাৰে শতকৰা মাত্ৰ 5জনহে পাণ্ডৱৰ নিচিনা। সেইবাবে পঞ্চপাণ্ডৱৰ 5জন দেখুৱাইছে। পঞ্চপাণ্ডৱৰ 5জনৰ ভিতৰত যুধিষ্ঠিৰ অৰ্থাৎ যি যুদ্ধটো স্থিৰ হৈ থাকিব পাৰে, মেণ্টেলি কমপ্লিটলি ষ্টেবল, তেনে মানুহ বৰ্তমান শতকৰা 1জন। ভীম অৰ্থাৎ যাৰ ইচ্ছা শক্তি আৰু মনৰ দৃঢ়তা উইল পাৱাৰ অতি প্ৰবল, তেনে মানুহৰ সংখ্যাও শতকৰা 1জন। অৰ্জুন যাৰ শিকিবলৈ বা গুণ অৰ্জন কৰিবলৈ বিশেষ ইচ্ছা থাকে, তেনেকুৱা মানুহ বৰ্তমান শতকৰা 1জন। নকুল যাৰ দৈহিক সম্বন্ধ সম্পৰ্কৰ প্ৰতি কোনো মোহ নাই, যি সদায় নিয়মত থাকে, এনে মানুহ বৰ্তমান শতকৰা 1জন। সহদেৱ যি সকলোৰে লগত সহযোগ কৰে, তেনে মানুহৰ সংখ্যাও শতকৰা 1জন ওলাব আজিৰ যুগত। বৰ্তমান মহাভাৰত যুদ্ধখনত এই পঞ্চপাণ্ডৱৰ জয় হ'ব, মহাকাব্যত কোৱাৰ নিচিনাকে, কিন্তু স্বৰ্গৰাজ্যত প্ৰথমে প্ৰৱেশ কৰিব যুধিষ্ঠিৰ জাতীয় মানুহখিনি, মানে সেই 9 লাখ আত্মা। পৰমাত্মাৰ জ্ঞানলৈ আহি যি অধৰ্মৰ পৰা আঁতৰি থাকে আৰু দিব্যগুণ ধাৰণ কৰিবলৈ পুৰুষাৰ্থ কৰে, সেইসকলে হৈছে আজিৰ পাণ্ডৱসকল। এইখিনিতে এটা প্ৰশ্ন আহিব পাৰে, যিহেতু স্বয়ং ভগৱান পৰমাত্মাই হওক বা কৃষ্ণই হওক, কাৰণ কিছুমান মানুহে কৃষ্ণক ভগৱান বুলি ভাবে, মানে সেই কথাটোৱে কেনেকৈ প্ৰভাৱ পেলাব পাৰে? অৰ্থাৎ যি প্ৰকৃত সত্যটো জানি নিৰাকাৰ পৰমাত্মাক ভগৱান মানিছে অতি পবিত্ৰ কথা, অতি ভাল কথা। কিন্তু যিসকলে কৃষ্ণক ভগৱান মানিছে, তেওঁলোকে আচল সত্যটো জানিব লাগে ঠিকেই, কিন্তু তেওঁলোকক সেইদৰে মানি থাকিব দিলে কি অসুবিধা হ'ব? অসুবিধা হ'ব, সেইকাৰণে পৰমাত্মাই ইমান কৈ আছে যে প্ৰকৃত সত্যটো জানিব লাগে। ইয়াৰ কাৰণ দুটা আছে। ইয়াৰ কাৰণ হ'ল কি, এই কথা দুটাৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে। তাৰমানে পৰমাত্মাক ভগৱান ভাবা আৰু শ্ৰীকৃষ্ণক ভগৱান ভাবা, সেই কথা দুটাৰ মাজত পাৰ্থক্য আছে কাৰণে পৰমাত্মাই এই প্ৰকৃত কথাটো ভগৱান প্ৰকৃততে কোন সেইটো আমি জানিব লাগিব, যে কৃষ্ণ ভগৱান নহয় বুলি কিয় আমি জানিবলৈ ইমান কিয় কোৱা হৈছে। কৃষ্ণক যিসকলে ভগৱান বুলি ভাবি আছে, ভাবি থাকিবলৈ দিলে তাত আপত্তিটো কি? সন্তানসকলক সেইকাৰণে তাৰ কাৰণ এটা আছে কাৰণে পৰমাত্মাই তেওঁ সকলো সন্তানে যাতে প্ৰকৃত সত্যটো জানে, সেই কথা বিচাৰিছে, সেই জনাটো বিচাৰিছে।
এই দুটা কথাৰ মাজত পাৰ্থক্যটো হৈছে যে আমাক স্থায়ী সুখ শান্তি প্ৰেম পবিত্ৰতা আনন্দ মুক্তি আৰু জীৱন মুক্তি কেৱল পৰমাত্মাহে দিব পাৰিব, কাৰণ তেওঁহে শক্তিৰ উৎস, পাৱাৰ চ'ৰ্চ। এইকেইটা বিশেষকৈ মুক্তি আৰু জীৱন মুক্তি শৰীৰধাৰী জনম মৰণ সুখ দুখৰ চক্ৰলৈ অহা শ্ৰীকৃষ্ণই দিব নোৱাৰে। ভক্তৰ তালিকাখনত নাৰদ আৰু মীৰাৰ নাম প্ৰথমে আহে, কিন্তু এই দুজন মহাভক্তয়ো এটা জনমৰ বাবে সাময়িকভাৱে সুখ শান্তি আনন্দ পাইছিল, স্থায়ী সুখ শান্তি আনন্দ মুক্তি জীৱন মুক্তি পোৱা নাছিল, কাৰণ এজনে নাৰায়ণ এজনে কৃষ্ণ। তাৰমানে তেওঁলোকে দেহধাৰীক ভাবি আছিলে, যাৰ যি পাৱাৰ চ'ৰ্চ নহয়, যাৰ নিজৰ শক্তি শক্তিৰ উৎস নহয় যে লোকক দিব। শ্ৰীকৃষ্ণ 16 কলা সম্পূৰ্ণ পবিত্ৰ, ভগৱানৰ পাছতে, কিন্তু ভগৱান নহয়। সেইবাবে তেওঁ পাপ কাটেশ্বৰ বা মুক্তেশ্বৰ নহয়, অৰ্থাৎ তেওঁ কাৰো পাপ খণ্ডন কৰি মুক্তি দিব নোৱাৰে। সেইবাবে গীতাৰ ভগৱান যে পৰমাত্মাহে শ্ৰীকৃষ্ণ নহয়, সেইটো তেওঁৰ সকলো সন্তানে জনাটো অতি প্ৰয়োজনীয়। কাৰণ কোনো আত্মাই যদি ভগৱান কৃষ্ণ বুলি কেৱল কৃষ্ণকহে স্মৰণ কৰি থাকে, তেওঁ মুক্তি বিশেষকৈ মুক্তি পাব, কিন্তু জীৱন মুক্তি তেওঁ পাব নোৱাৰে। আৰু এই সুখ শান্তি প্ৰেম আনন্দ যি পৰমাত্মাৰ চ'ৰ্চ অফ পাৱাৰ চ'ৰ্চ, সেই তেওঁৰ পৰা পাই থাকিব পাৰি, সেইটো নাপাব। আৰু তেওঁৰ পাপ বিকৰ্ম নহ'ব। শ্ৰীকৃষ্ণক ভাবি থাকিলে আমি যিমানবোৰ পাপ বিকৰ্ম কৰিছোঁ সেইবোৰ আমাৰ ভস্ম নহ'ব। পৰমাত্মাক যদি আমি স্মৰণ কৰোঁ, তেওঁ পাপ কাটেশ্বৰ, তেওঁক স্মৰণ কৰিলে আমাৰ পাপ বিকৰ্মবোৰ ভস্ম হ'ব। সেইকাৰণে পৰমাত্মাৰ প্ৰত্যেকটো সন্তানে জানিব লাগিব যে গীতাৰ প্ৰকৃত ভগৱান হৈছে পৰমাত্মা, শ্ৰীকৃষ্ণ নহয়। যদি আজি গীতাখন খণ্ডিত নহ'ল হয়, যদি গীতাৰ ভগৱান শৰীৰধাৰী কৃষ্ণক নাপাতিলে হয়, যদি গীতাৰ আচল ভগৱান নিৰাকাৰ জ্যোতিবিন্দু স্বয়ং পৰমাত্মা বুলি জানিলে হয়, তেন্তে আজি সমগ্ৰ বিশ্বৰ মানুহৰ বাবে গীতাখন সকলোৰে একমাত্ৰ ধৰ্মগ্ৰন্থ হৈ পৰিল হয়। কিন্তু ইয়াক খণ্ডিত কৰি শৰীৰধাৰী এজন দেৱ আত্মা মানৱক ইয়াৰ ভগৱান পাতি দিয়াৰ বাবে অন্য মানুহে বাইবেল, কোৰাণ, ডামাপাদা আদিবোৰ যেনেকুৱা এখন ধৰ্মগ্ৰন্থ, এইখনো তেনেজাতীয় এখন ধৰ্মগ্ৰন্থ বুলি ধৰি লৈছে। এই কথা অৱশ্যে ঠিক যে গীতাখন যে এখন অতি উচ্চ খাপৰ গ্ৰন্থ, তাক সকলোৱে মানিছে, আৰু সেইবাবে প্ৰায় সকলো প্ৰধান ভাষালৈ ইয়াৰ অনুবাদো কৰা হৈছে। কিন্তু এই গ্ৰন্থৰ কথাখিনি এজন শৰীৰধাৰী মানৱে কৈছে বুলি জানে, যি সকলোৰে ভগৱানৰ সংজ্ঞাত নপৰে। সেইবাবে গীতাখন সমগ্ৰ পৃথিৱীৰ সকলোৰে একমাত্ৰ গ্ৰন্থ নহ'ল। যদি আজি গীতাৰ প্ৰকৃত ভগৱানক সকলোৱে জানিলে হয়, যে গীতা জ্ঞান সকলো আত্মাৰ পিতা পৰমাত্মা স্বয়ং ভগৱানে দিছে, তেন্তে সকলোৱে বাকী সকলো বাদ দি গীতাখনহে মানিলেহেঁতেন, আৰু ধৰ্মৰ মাজত থকা ভেদাভেদবোৰ নাইকিয়া হৈ সমগ্ৰ বিশ্ব এক হৈ পৰিলহেঁতেন। কিন্তু গীতাৰ এই ভুল ব্যাখ্যাই মানৱ বুৰঞ্জী অন্য ফালেদি ঘূৰাই দিলে। তাৰপিছত আমি আহোঁ যে শ্ৰীকৃষ্ণৰ ক্ষেত্ৰত শাস্ত্ৰই বহুত কথা লিখিছে। পুৰাণত আছে শ্ৰীকৃষ্ণ 16,108 গোপী আছিল, আৰু এই গোপীসকলে পুখুৰীত নামি গা ধুওঁতে তেওঁলোকৰ কাপোৰ শ্ৰীকৃষ্ণই চুৰ কৰি লুকুৱাই থৈছিল, ইত্যাদি ইত্যাদি বহুত কথা শ্ৰীকৃষ্ণৰ ক্ষেত্ৰতো শাস্ত্ৰই লিখিছে। এই কথাবোৰৰ বাহিৰত দেখা অৰ্থটো নহয়, ইয়াৰ আচল অৰ্থ বেলেগ। কিন্তু মানুহে বাহিৰত দেখা অৰ্থটো মানি লৈ মনত শ্ৰীকৃষ্ণৰ চৰিত্ৰৰ চিত্ৰ তেনেকৈ অংকন কৰি লৈছে। মানুহে যাৰ ভিতৰত অন্তৰ্নিহিত অৰ্থটো আছে, সেইটোলৈ মানুহ কোনো নাযায়। বাহিৰৰ অৰ্থটোৰ মতে গৈ যেনেকৈ লিখিছে তেনেকৈ শ্ৰীকৃষ্ণৰ চৰিত্ৰ অংকন কৰিছে। শ্ৰীকৃষ্ণৰ 16,108 গোপীৰাণী থকাৰ আচল অৰ্থটো এনেধৰণৰ: পঞ্চবিকাৰৰ লগত যুঁজি মায়াক খেদাবলৈ পৰমাত্মাই প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা আমাক জ্ঞান আৰু ৰাজযোগ শিকাইছে। পৰমাত্মাই শিকোৱা জ্ঞান আৰু যোগৰ দ্বাৰা যিসকল সম্পূৰ্ণৰূপে পবিত্ৰ হৈছে, যি সম্পূৰ্ণৰূপে মায়াক বশ কৰি মায়াজিত হৈ পৰিছে, সেই সম্পূৰ্ণ পবিত্ৰ আত্মাৰ সংখ্যা হৈছে 108 জন। এই 108 জন পবিত্ৰ আত্মাৰ মালাডালক বৈজয়ন্তী মালা বোলে। আমাৰ মানুহে মন্ত্ৰ জপ কৰা ৰুদ্ৰাক্ষৰ মালাডালত থকা 108টা
ৰুদ্ৰাক্ষৰ মণিয়ে এই 108জন পবিত্ৰ আত্মাক বুজায়। ৰুদ্ৰাক্ষৰ মালাডালৰ একেবাৰে ওপৰত এটা সৰু ফুলৰ নিচিনা মণি থাকে, যি পৰমাত্মা শিৱক বুজায়। ইয়াৰ তলতে দুটা মণি একেলগে থাকে, ইয়াক মেৰু বোলা হয়। এই মণি দুটাই ব্ৰহ্মা আৰু সৰস্বতীক বুজায়। পৰমাত্মা হৈছে এই সকলো আত্মাক জ্ঞান দি পবিত্ৰ কৰা সকলোৰে গুৰু, গতিকে পৰমাত্মাক শ্ৰী শ্ৰী জগতগুৰু বোলা হয়। এই 108জন সম্পূৰ্ণ মায়াজিত আত্মাই পৃথিৱীৰ ৰজা ৰাণী হয়গৈ বিভিন্ন সময়ত। এতিয়া এই 108জন আত্মাৰ মাতৃ পিতৃক লৈ পৰিয়ালবৰ্গ, ওচৰ সম্বন্ধীয়, বন্ধু বান্ধৱৰ মাজৰ পৰা 16,000জন পবিত্ৰ আত্মাই একেবাৰে ওপৰত স্থান পোৱা 108জন আত্মাৰ ওচৰত এটা স্থান পায়। 108জনক ধৰি মুঠ সংখ্যা 16,108 সংখ্যাটোৱে অতি পবিত্ৰ আত্মাবোৰক বুজায়, যি পবিত্ৰতাত কৃষ্ণ প্ৰায় সমকক্ষ। সেইবাবে 16,108জন যি সংখ্যাটো আছে, সেয়া গোপী, শ্ৰীকৃষ্ণৰ গোপীৰ সংখ্যা নহয়, কৃষ্ণৰ লগত প্ৰায় সমান যোগ্যতাৰ আত্মাকহে বুজায়। 16,000 গোপীৰ কথা কয়, সেই 16,000 গোপী নহয়, 16,000 প্ৰায় কৃষ্ণৰ সমকক্ষ আত্মা, প্ৰায় সমান পবিত্ৰ আত্মা। মানুহে এফালে কৃষ্ণ গীতাৰ ভগৱান পাতিছে, আনফালে তেওঁৰ 16,000 গোপী ৰাণী আছিল বুলি কৃষ্ণৰ চৰিত্ৰত আকৌ কালিমা সানিছে। য'ত শ্ৰীকৃষ্ণ বা শ্ৰীনাৰায়ণ, শ্ৰীকৃষ্ণ ডাঙৰ হয়, শ্ৰীনাৰায়ণ হয়, শ্ৰীকৃষ্ণ 16 কলা সম্পূৰ্ণ পবিত্ৰ আত্মা, যাৰ একমাত্ৰ পত্নী আছিল শ্ৰীলক্ষ্মী। শাস্ত্ৰত কৃষ্ণৰ চৰিত্ৰক কলংকিত কৰা আন এটা কথা হ'ল যে গোপীসকলে কদম গছৰ কাষত থকা পুখুৰীত নামি গা ধুই থাকোঁতে শ্ৰীকৃষ্ণ গোপীসকলৰ কাপোৰ চুৰ কৰি নি লুকুৱাই থৈছিল বুলি শাস্ত্ৰত কৈছে। এই কথাটোৰ বাহিৰত দেখি থকা অৰ্থটো আচল অৰ্থ নহয়। ইয়াৰ আচল অৰ্থটো হৈছে ভগৱান পৰমাত্মাই তেওঁৰ সন্তানসকলক, মানে গোপী বুলি কৈছে, গোপীবল্লভৰ গোপী, এই সন্তানসকলক, গোপীসকলক কল্পবৃক্ষৰ জ্ঞান দি, অৰ্থাৎ জ্ঞান গংগাত স্নান কৰাই তেওঁলোকৰ শৰীৰটো, যাক বস্ত্ৰৰ লগত, কাৰণ শৰীৰটোক আধ্যাত্মিক ভাষাত বস্ত্ৰৰ লগত তুলনা কৰা হয়, তাক পাহৰাই, মানে চুৰ কৰি, শৰীৰটোক বস্ত্ৰক চুৰ কৰা বুলি কৈছে, তাৰমানে শৰীৰটোক পাহৰাই দিছে, পাহৰাই আত্মা অভিমানী, চ'ল কনচিয়াছ কৰি তুলিছে। আত্মাবিলাকক জ্ঞান দি পেলাই, জ্ঞান আৰু যোগৰ দ্বাৰা পৰমাত্মাই তেওঁলোকৰ শৰীৰটোৰ কথা পাহৰাই আত্মা অভিমানী কৰি দিছে। ইয়াকে শাস্ত্ৰত কৃষ্ণই গোপীসকলে পুখুৰীত নামি গা ধুই থাকোঁতে বস্ত্ৰ হৰণ কৰিছিল বুলি কৈ কৃষ্ণৰ চৰিত্ৰত চেকা লগাইছে। কৃষ্ণ হৈছে মানৱৰ ভিতৰত সকলোতকৈ পবিত্ৰ আত্মা। তেওঁৰ বিষয়ে এনে কথা কোৱাটো শোভা নাপায়। পৰমাত্মাৰ জ্ঞানৰ পৰা আমি জানিলোঁ আমাৰ ধৰ্মটোৰ নাম হিন্দু নহয়, আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম। এই ধৰ্মৰ ধৰ্মগুৰুজন হ'ল স্বয়ং ভগৱান। এই ধৰ্মৰ মূল গ্ৰন্থখন হ'ল শ্ৰীমদ ভাগৱত গীতা। গীতাৰ ভগৱান শ্ৰীকৃষ্ণ নহয়, পৰমাত্মা, যাৰ নাম শিৱ, অৰ্থাৎ কল্যাণকাৰী, যাৰ ৰূপ জ্যোতিবিন্দু স্বৰূপ, পইণ্ট অৱ লাইট। সকলো ধৰ্মৰ মূল মন্ত্ৰ থকাৰ দৰে গীতাৰ মূল মন্ত্ৰ হৈছে মন্মনা ভৱ মধ্যাজী ভৱ, অৰ্থাৎ নিৰন্তৰভাৱে জ্যোতিবিন্দু স্বৰূপ পৰমাত্মাক স্মৰণ কৰিলে পাপ কাটেশ্বৰ মুক্তেশ্বৰ পৰমাত্মাই আমাৰ সকলো পাপ খণ্ডন কৰি আমাক মুক্তি আৰু জীৱন মুক্তি প্ৰদান কৰিব। এই দুটা মন্ত্ৰৰ দ্বাৰা পৰমাত্মাই সন্তানক কৈছে, তোমাৰ মন, তোমাৰ প্ৰেম, তোমাৰ বিশ্বাস মোৰ ওপৰত একাগ্ৰ কৰা, মই তোমাক আশ্বাস দিছোঁ, মই তোমাক সম্পূৰ্ণ পবিত্ৰতা, শান্তি আৰু আনন্দ প্ৰদান কৰিম, তোমাৰ সকলো পাপ খণ্ডিত কৰি তোমাক শুচি আৰু পৰিষ্কাৰ কৰিম। ভগৱানে কৈছে এইটো গীতাত। এতিয়া আমি আচল কথাটোলৈ আহোঁ। ইয়াত জ্ঞানৰ বিষয়ে যিখিনি কথা শিকা হ'ল, কোৱা হ'ল, ইয়াত যিখিনি কথা আমি ক'লোঁ, এতিয়া সেইখিনি আমি কেনেকৈ বিশ্বাস কৰিম যে এই জ্ঞান স্বয়ং ভগৱানে দিছে। আজিকালিতো বহুত গুৰু গোসাঁই, সাধু সন্যাসী, পণ্ডিত মহাত্মা
সাধু সংসদখন ওলাইছে যি দাবী কৰে যে তেওঁলোকে যি জ্ঞান বা প্ৰবচন শুনায় সেয়াও ভগৱানে কোৱা কথা। তেনে ক্ষেত্ৰত আমি কেনেকৈ ক'ম যে প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা দিয়া জ্ঞানহে স্বয়ং ভগৱানে দিয়া প্ৰকৃত জ্ঞান? কেনেকৈ প্ৰমাণ কৰিম? এই জ্ঞান স্বয়ং ভগৱান পৰমাত্মাই প্ৰজাপিতা ব্ৰহ্মাৰ মুখকমলৰ দ্বাৰা দিয়াইছে বুলি এই কাৰণেই বিশ্বাসসহ ডাঠি ক'ব পাৰি, কাৰণ অন্য যিসকল গুৰু গোসাঁই সাধু সন্ন্যাসী পণ্ডিত মহাত্মাই তেওঁলোকে কোৱা কথাবোৰ ভগৱানে কোৱাইছে বুলি কৈছে, সেইসকলৰ ভিতৰত কোনো এজনেই কোনো ধৰণৰ কাৰণ বা যুক্তিৰে বুজাব পৰা নাই গীতাত কোৱা ভগৱান ক'ৰ পৰা আহিছে, তেওঁৰ প্ৰকৃত ৰূপ কেনেকুৱা, কি দিব্য কামৰ বাবে তেওঁ আহিছে, সেই কাম তেওঁ কেনেকৈ কৰিব বা তেওঁৰ ভৱিষ্যতৰ যোজনা কি ইত্যাদি ইত্যাদি। আপোনালোকে নিশ্চয় পৰকায়া প্ৰৱেশৰ বিষয়ে শুনিছে। পৰকায়া প্ৰৱেশত এজনৰ আত্মা অন্য এজনৰ শৰীৰত প্ৰৱেশ কৰে। শংকৰাচাৰ্যৰ সন্ন্যাস ধৰ্মৰ প্ৰৱৰ্তক শংকৰাচাৰ্যৰ আত্মাও এনেধৰণে আন এজনৰ শৰীৰত সোমাইছিল। শংকৰাচাৰ্যই সন্ন্যাস ধৰ্ম প্ৰৱৰ্তন কৰিছিল। তেওঁ যোগবলৰ দ্বাৰা কিছুমান শক্তি আহৰণ কৰিছিল। সেই সময়ত তেওঁলোক পবিত্ৰ আছিলে, ব্ৰহ্মচৰ্য পালন কৰিছিলে, তেওঁলোক সকলো ধৰণে পবিত্ৰ আছিলে। সেইকাৰণে পবিত্ৰতাৰ পৰা মানুহে শক্তি পায়, সেইকাৰণে তেওঁলোকে খুব যোগ কৰিছিলে। যদিও সেইবোৰ হঠযোগ আছিলে, কিন্তু সেই যুগৰ পৰা তেওঁলোকে কিছুমান শক্তি আহৰণ কৰিছিলে। শংকৰাচাৰ্যৰ আত্মা আন এজন শৰীৰত প্ৰৱেশ কৰা ঘটনাটো সকলো সনাতন বেদান্ত শাস্ত্ৰ আৰু আৰ্য সমাজৰ মানুহে বিশ্বাস কৰে। শংকৰাচাৰ্যৰ কাহিনীটো আছিলে এনেধৰণৰ। এবাৰ অমৰুক নামৰ এজন ৰজা চিকাৰ কৰিবলৈ যাওঁতে হঠাতে তেওঁৰ মৃত্যু হয়। শংকৰাচাৰ্য এজন পক্কা সন্ন্যাসী আছিলে, একদম দৃঢ় মনৰ সন্ন্যাসী। তেওঁ গাৰ্হস্থ্য জীৱনৰ অনুভৱনো কেনেকুৱা হ'ব পাৰে তাক জানিবলৈ তেওঁ যোগ বলৰ দ্বাৰা তেওঁ শৰীৰৰ পৰা আত্মাটো উলিয়াই আনি ৰজা অমৰুক, সেই অমৰুকৰ মৃত শৰীৰটোত সোমালগৈ। তেওঁ জানিব খুজিছে যে গাৰ্হস্থ্য জীৱনটোৰ অনুভৱ কেনেকুৱা। শংকৰাচাৰ্যৰ নিজৰ শৰীৰটো তেতিয়া শিষ্যসকলে মনে মনে শংকৰাচাৰ্যৰ আত্মাটো আকৌ ঘূৰি নহালৈকে ভালকৈ গুপ্তভাৱে কোনেও নজনাকৈ সংৰক্ষিত কৰি ৰাখিলে। ইফালে ৰজা অমৰুকৰ মৃত শৰীৰটো শংকৰাচাৰ্যৰ আত্মা সোমোৱাৰ লগে লগে জি উঠিলে আৰু চিকাৰৰ পৰা নিজৰ ৰাজ্যলৈ ৰজা অমৰুক চিকাৰ কৰিবলৈ গৈছিলে। চিকাৰতে তেওঁৰ মৃত্যু হৈছিলে। আকৌ চিকাৰৰ পৰাই তেওঁ কি হ'ল, তেওঁ আকৌ সজীৱ হৈ পেলাই জি পেলাই নিজৰ ৰাজ্যলৈ উভতি হ'ল। কোনে কথাটোক ধৰিবই নোৱাৰিলে। অলপ সময়ৰ কাৰণে মৃত্যু হৈছিলে, আকৌ লগে লগে চেঞ্জ পালে, ঘূৰি আহিলে। ৰজা অমৰুকৰ শৰীৰত যে এটা বেলেগ আত্মা সোমাইছে সেই কথা প্ৰথমে কিন্তু অমৰুকৰ ৰাণীসকলে সন্দেহ কৰিলে। আগৰজন অমৰুক বেছ লাহ বিলাহত আছিলে, খোৱা বোৱা পিন্ধা উৰা চিকাৰ আদিত বৰ চখ আছিলে। এইজন অমৰুকৰ এইবিলাক কথাত বৈৰাগ্যৰ ভাৱ ফুটি উঠিছিলে, এইবিলাকলৈ ইচ্ছা নকৰে। ৰাণীসকলৰ মনলৈ এটা ভাৱ আহিলে যে যিকোনো ধৰণে নহওক, কিন্তু এই অমৰুকৰ শৰীৰত বেলেগ এটা আত্মা সোমাইছে। তেওঁৰ মন্ত্ৰীসকলেও মন কৰিলে যে এইজন আগৰজন ৰজা নহয়, এইজনৰ নিৰ্ণয় শক্তি বিচাৰ শক্তি আগৰজনতকৈ বহুত ওপৰৰ। ৰজা অমৰুকৰ প্ৰধানমন্ত্ৰীজনৰ কিছু আধ্যাত্মিক জ্ঞান আছিলে। তেওঁ গম পালে যে এয়া ৰজা অমৰুকৰ আত্মা নহয়, কোনোবা ডাঙৰ সাধু সন্ন্যাসীৰ আত্মা। এনেধৰণৰ আন বহুতো ঘটনা ঘটিছে যাৰ পৰা ক'ব পৰা যায় যে এটা আত্মা অন্য এজনৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে আৰু এইদৰে প্ৰৱেশ কৰিলে মানুহজনৰ স্বভাৱ চৰিত্ৰ ব্যক্তিত্ব সলনি হৈ যায়, যিটো কথা তেওঁৰ ওচৰত থকা মানুহবোৰৰ চকুত সহজেই পৰে যে এওঁৰ তাত বেলেগ এটা আত্মা সোমাব লাগিব। সেইদৰেই পৰমাত্মা যেতিয়া দাদা লেখৰাজৰ শৰীৰত প্ৰৱেশ কৰিছিলে তেতিয়া লেখৰাজ সম্পূৰ্ণ বেলেগ হৈ পৰিছিলে। তেওঁ আগতে কি আছিলে, একদম চুট টাই পিন্ধা ফিটফাট ইংৰাজ মানুহৰ দৰে আছিলে, খুব স্মাৰ্ট। কিন্তু সকলোবিলাক তেওঁ সলনি হৈ গ'ল। তেওঁৰ বেশ পিন্ধা সাজ পোছাক খান পান চববিলাক সলনি। এনেও সাত্বিকে আছিলে তেওঁ, কিন্তু তেওঁ সম্পূৰ্ণ কি হৈ গ'ল, পবিত্ৰ হৈ গ'ল। তেওঁ যি জ্ঞান দিছিলে সেই জ্ঞান কেতিয়াও তেওঁৰ নিজৰ জ্ঞান হ'ব নোৱাৰে বা কোনো শাস্ত্ৰৰ জ্ঞানো হ'ব নোৱাৰে, কাৰণ সেই জ্ঞান আদিৰ পৰা অন্তলৈকে কোনো শাস্ত্ৰ ধৰ্মগ্ৰন্থত নাই।
দাদা লেক্সাৰে যিবোৰ জ্ঞান দিছিলে অন্য কোনো কাৰো মুখত শুনা জ্ঞান নহয়, আগতে শাস্ত্ৰত থকা জ্ঞান নহয় বোলে অমুক এটা ধৰ্মত আছিলে, আমাৰ নিজৰ ধৰ্মত নাই বাৰু, আন এখন ধৰ্মগ্ৰন্থত আছে বা আন এটা ধৰ্মগ্ৰন্থৰ কিতাপ তেওঁ পঢ়িছে, তেনেকুৱাও নহয়। কোনো ধৰ্মশাস্ত্ৰতেই, পৃথিৱীৰ কোনো ধৰ্মশাস্ত্ৰতেই জ্ঞান নাই। সেই জ্ঞান সম্পূৰ্ণ কি আছিলে? নতুন জ্ঞান আছিলে, যাক আগতে কোনেও দিয়া নাই বা দিব পৰা নাছিলে। আৰু এই জ্ঞান সম্পূৰ্ণ যুক্তিসংগত আৰু বিজ্ঞানসন্মত আছিলে। প্ৰত্যেকটো কথা যুক্তিসংগত আছিলে আৰু বিজ্ঞানসন্মত আছিলে। দাদা লেক্সাৰৰ অথবা প্ৰজাপিতা ব্ৰহ্মাৰ শৰীৰত পৰমাত্মা প্ৰৱেশ কৰিছিল বুলি এই কথাকেইটাৰ পৰা আমি ডাঠি ক'ব পাৰোঁ। যেনে 1 নম্বৰত হ'ল প্ৰজাপিতা ব্ৰহ্মাৰ গাত ভগৱানৰ দিব্য গুণবোৰ দেখা গৈছিলে। আগতে যিবিলাক গুণ তেওঁৰ নাছিলে সেই গুণবোৰ তেওঁৰ গাত ফুটি উঠিছিলে। আৰু নিজৰ যিবোৰ আগৰ অৱগুণ আছিলে সেইবোৰ নাইকিয়া হৈ গৈছিলে। দ্বিতীয়তে তেওঁ যি জ্ঞান তেওঁ দিছিলে সেই জ্ঞান তেওঁ নিজে দিব পৰা জ্ঞান নহয়। সেইবাবে তেওঁৰ সংস্পৰ্শত থকা মানুহবোৰৰ কোনো সন্দেহ নাছিল যে পৰমাত্মা তেওঁৰ শৰীৰত প্ৰৱেশ কৰিছে। 3 নম্বৰত হৈছে পৰমাত্মা আহি প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা নিজৰ পৰিচয় দিলে, ভগৱানৰ পৰিচয় দিলে, আমাৰ প্ৰকৃত পৰিচয় দিলে, সৃষ্টি চক্ৰ, কল্পবৃক্ষ, 3 লোকৰ জ্ঞান, আৰু আমি সত্য যুগৰ পৰা আহি কেনেকৈ আজিৰ এই অৱস্থা পালোহি তাৰ বিষয়ে সবিশেষ জানিবলৈ দিলে। যিখিনি কথা বা যিখিনি জ্ঞান এতিয়ালৈকে কোনো শাস্ত্ৰত পোৱা নাই, কোনো গুৰু গোসাঁয়ে ক'ব পৰা নাই, কোনো ধৰ্মযাজকে ক'ব পৰা নাই, কোনেও দিব পৰা নাই। চতুৰ্থত হ'ল যিহেতু পৰমাত্মাই এই জ্ঞান দিছে সেইবাবে এই জ্ঞান অতি গভীৰ জ্ঞান, কিন্তু এই গভীৰ তথ্যবোৰ অতি সৰল ভাষাত সকলোৱে বুজিব পৰাকৈ একেবাৰে গুৰি কথাবোৰে সৈতে বুজাই দিছে, জনি মাৰি বুজাই দিছে। এনেই ওপৰে ওপৰে কোনো জ্ঞান দিয়া নাই, গোটেই কথাটোৰ আদিৰ পৰা অন্তলৈকে বুজাই দিছে। পঞ্চমত হৈছে যে পৃথিৱীত এতিয়ালৈকে এনে কোনো ওলোৱা নাই যি দৃঢ়তাৰে ক'ব পাৰিছে যে তেওঁৰ শৰীৰত ভগৱান প্ৰৱেশ কৰিছে। এনেকৈ ইমান সাহসত, ইমান দৃঢ়তাৰে কোনেও ক'ব পৰা নাই। আৰু তেওঁৰ লগতে বাকী সকলো আত্মাৰ বিষয়ে জ্ঞান দিব পাৰিছে, যেনেকৈ দাদা লেক্সাৰে দিছিলে পৰমাত্মাৰ জ্ঞান পায়। পৰমাত্মা যি ত্ৰিকালদৰ্শী ত্ৰিলোকনাথ, যাৰ 3 কালৰ বিষয় আৰু 3 লোকৰ বিষয়ে জ্ঞান আছে, তেওঁ দিয়া জ্ঞান আৰু অন্যান্য সাধু সন্যাসী পণ্ডিত মহাত্মাই দিয়া জ্ঞানৰ মাজত যথেষ্ট পাৰ্থক্য আছে। ইয়াৰ কাৰণ হৈছে কি? আমাৰ জ্ঞান লিমিটেড জ্ঞান, সীমিত জ্ঞান। কাৰণ মনুষ্য হৈছে এই পৃথিৱী নামৰ নাটঘৰটোত অবিনাশী সৃষ্টি নাটখনৰ একোজন অভিনেতা মাত্ৰ। এটা জনমৰ আমি বিষয়ে জানিব পাৰোঁ, কিন্তু পৰমাত্মাৰ এইকাৰণে আমাৰ জ্ঞানটো সীমিত জ্ঞান। এটা জনমত আমি যিখিনি শিকিলোঁ, মেলিলোঁ, বুজিলোঁ, পঢ়িলোঁ, তাৰ পৰা আমাৰ জ্ঞানখিনি আমি পালোঁ। কিন্তু পৰমাত্মা হৈছে এই পৃথিৱীখনৰ, এই নাটকখনৰ, সৃষ্টি নাটখনৰ বাহিৰৰ পৰা, আদিৰ পৰা অন্তলৈকে চাই আছে। সৃষ্টি নাটখনৰ আৰম্ভণিৰ পৰা শেষলৈকে চাই আছে, গতিকে তেওঁৰ জ্ঞান হৈছে অনন্ত। ষষ্ঠত এতিয়ালৈকে কোনেও ক'ব পৰা নাই যে পুৰণি পৃথিৱীখন অতি সোনকালে ধ্বংস হ'ব, আৰু কোনেও ক'ব পৰা নাই যে তেওঁ আমাক কল্পৰ শেষত পৰম ধামলৈ লৈ যাব। এই কথাটোতো আজিলৈকে কোনো গুৰু গোসাঁই কোনেও ক'ব পৰা নাই। আৰু এটা নতুন কল্পৰ জন্ম, সত্যযুগ আহিব, অনতি পলমে সত্যযুগ আহিব, এই কথাও পৃথিৱীখন ধ্বংস হ'ব, এই কথাও কোনেও একেবাৰে দৃঢ়ভাৱে কোনেও ক'ব পৰা নাই। পৰমাত্মাৰ বাহিৰে আজিলৈকে কোনেও আমাক নিশ্চিতভাৱত ক'ব পৰা নাই যে সত্যযুগ স্থাপন কৰি আমাক নৰৰ পৰা নাৰায়ণলৈ, অৰ্থাৎ মানুহৰ পৰা দেৱতালৈ পৰিৱৰ্তন কৰিব। এতিয়ালৈকে কোনো গুৰু গোসাঁই সাধু সন্যাসী পণ্ডিত মহাত্মাই গীতাত কোৱাৰ দৰে সাহসেৰে ক'ব পৰা নাই পৰমাত্মাই যিটো কৈছে, কল্পবৃক্ষৰ ময়েই সেই অবিনাশী বীজ, ময়েই ব্ৰহ্মা বিষ্ণু শংকৰৰ ৰচয়িতা ত্ৰিমূৰ্তি পৰমাত্মা। একমাত্ৰ ভগৱানৰ বাহিৰে এই কথা ক'বলৈ কোনেও সাহস কৰিব নোৱাৰে, আৰু সাহস কৰিলেও কোনেও একো প্ৰমাণ কৰিব নোৱাৰে। পৰমাত্মাই দিয়া জ্ঞানে আমাৰ মনত উঠা সৰু ডাঙৰ সকলো প্ৰশ্নৰ উত্তৰ দিব পাৰে, যিটো বাকীবিলাক সকলৰ ক্ষেত্ৰত সম্ভৱ নহয়। কাৰণ পৰমাত্মাই প্ৰত্যেকটো কথাৰ আমাৰ উত্তৰ দিছে। আমাৰ মনত আৰু কোনো প্ৰশ্ন নাই, উঠিব নোৱাৰে। আৰু মানে যিমান আমাৰ মনত প্ৰশ্ন উদয় হৈছিল, সকলো প্ৰশ্নৰ আঁতি গুৰি মাৰি আমি উত্তৰ পাই গ'লোঁ। কিন্তু অইন শাস্ত্ৰ, ধৰ্মগুৰু, ধৰ্মগ্ৰন্থ যিমানেই নপঢ়ো লাগে, এইবোৰ আমাৰ মনত উঠিব পৰা, সকলোৰে মনত সমানে উঠিব বুলি নকওঁ,
কিন্তু যিমান মানুহৰ মনত যিমান প্ৰশ্ন উঠিব পাৰে সকলো প্ৰশ্নৰ উত্তৰ পৰমাত্মাৰ জ্ঞানত আছে। এতিয়ালৈকে কোনেও এই কথাও ক'ব পৰা নাই যে তেওঁ আমাক আমাৰ সকলো পাপ খণ্ডন কৰি আমাক মুক্তি আৰু জীৱন মুক্তি দিব পাৰিব যদি আমি নিৰন্তৰভাৱে তেওঁক স্মৰণ কৰোঁ। সেই কথাটো একমাত্ৰ পৰমাত্মাৰ বাহিৰে অইন কোনেও ক'ব পৰা নাই। পৰমাত্মাই কৈ আছে যে আমি নিজক আত্মা বুলি ভাবি যদি পৰমাত্মাক নিৰন্তৰভাৱে স্মৰণ কৰিব পাৰোঁ তেতিয়াহ'লে আমি মুক্তি আৰু জীৱন মুক্তি পাম। যিহেতু পৰমাত্মাই দিয়া এই সকলোখিনি জ্ঞান কোনো শাস্ত্ৰ, কাব্য, মহাকাব্য, ধৰ্মগ্ৰন্থত নাই, তেনে ক্ষেত্ৰত দাদা লেখৰাজক পৰমাত্মাই নিদিলে এই সমস্ত জ্ঞান কেনেকৈ জানিব? কাৰণ তেওঁ কি আছিলে, দাদা লেখৰাজ এনেকুৱা নাছিল যে একদম বেলেগ কিবা, তেওঁ এজন সাধাৰণ মানুহ আছিলে আমাৰ নিচিনা। এই অমূল্য জ্ঞান একমাত্ৰ পৰমাত্মা স্বয়ং ভগৱানৰ বাহিৰে আন কোনোৱে জনাটো সম্ভৱপৰে নহয়। এই সকলোবোৰ কথাৰ পৰা আমি নিঃসন্দেহে ক'ব পাৰোঁ যে এই প্ৰকৃত গীতা জ্ঞান যি কৃষ্ণই নহয় স্বয়ং পৰমাত্মাই প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা সন্তানসকলক দিছে। আজি আমি গম পালোঁ আমাৰ ধৰ্মগুৰু কোন, আমাৰ ধৰ্ম কি, ধৰ্মগুৰু কোন, ধৰ্মগ্ৰন্থ কি, আৰু এই প্ৰকৃত গীতাৰ প্ৰকৃত ভগৱান কোন, আৰু কেনেকৈ যে শ্ৰীকৃষ্ণ নহয় পৰমাত্মাহে গীতাৰ ভগৱান, সেই কথা আপোনালোকক যুক্তি সহকাৰে শুনোৱা হ'ল পৰমাত্মাৰ জ্ঞানৰ আধাৰত। আমাৰ ইয়াৰ পিছত ৭ম অধ্যায়টোত আমি ৰাজযোগৰ বিষয়ে, সহজ ৰাজযোগৰ বিষয়ে আপোনালোকক ক'ম। আৰু এই ৰাজযোগৰ পৰা আমাৰ যিবিলাক আমি লাভ কৰোঁ প্ৰাপ্তিবিলাক, যেনেকৈ অষ্টশক্তি, আন যিবিলাক আমাৰ হয় সেইবিলাক আপোনালোকক কোৱা হ'ব। এইকেইটাত আমাৰ 7দিনীয়া কৰ্চটো শেষ হ'ব। তাৰপিছত এদিন যেনেকৈ প্ৰথম ইণ্ট্ৰডাক্টৰী এটা ছেশ্যন ৰাখিছিলোঁ, তেনেকৈ এটা কনক্লুটৰী এটা ছেশ্যন ৰাখিম। সেইটোত আমি দুটামান কথা পৰমাত্মাৰ জ্ঞানৰ কথাই অলপমান, ইয়াৰ মাজতে এইকাৰণেই সোমোৱাই দিয়া নাই মানে সেইটোত অকণমান লৰালৰি হ'ব, সেইটো অকণমান সেইকেইটা কথাও জানিবলগীয়া কথা। এটা কথা হ'ল যে শিৱ শংকৰৰ পাৰ্থক্যটোৰ বিষয়ে ক'ম। যদিও সেই জ্ঞানৰ 7 days কৰ্চৰ ভিতৰতে, তথাপি সেইটোক অকণমান বহলকৈ বুজাই দিবৰ কাৰণে কনক্লুটৰী ছেশ্যনটোত বুজোৱা হ'ব। আৰু এটা আছে যে এই মানুহে অন্য জীৱ জন্তুৰ শৰীৰ ধাৰণ কৰে নে নকৰে, মানে মানুহে মানুহ হৈয়ে জন্ম হয় নে অন্য জীৱ জন্তুৰ, যেনেকৈ শাস্ত্ৰত কৈছে 84 লাখ যোনিত জন্ম হয়, সেই কথাটো সত্য নে পৰমাত্মাই কোৱাটো সত্য, সেই বিষয়ে আমি অকণমান আলোচনা কৰিম। ওম শান্তি।